বৰদদিন আজমলক ধুবুৰীত চতুৰ্থবাৰৰ বাবে কিয় ভোট দিব বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত আমিনুল ইছলামে কয় যে আজমল সংসদত ৰাইজৰ বিভিন্ন সমস্যাক লৈ চেষ্টাত থাকে। ধুবুৰীত জাহাজ ঘাটি, বিমানবন্দৰ, মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ, কৃষি মহাবিদ্যালয়, ফুলবাৰীৰ দলং আদি বনাইছে। সেয়েহে ৰাইজে আজমলক ভোট দিব বুলি দাবী কৰে। বৰদদিন আজমলক পুনৰ কিয় ভোট দিব ৰাইজে? চাওক, তেখেতৰ যিটো পাৰ্লামেণ্টত যিটো তেখেতৰ স্পীচ, বিভিন্ন ইস্যু, আমাৰ বিভিন্ন জনগোষ্ঠীয় মানুহবিলাকৰ ইস্যু, চাহ জনগোষ্ঠীৰ ইস্যু, নদীভংগ, ইভিকশ্যন, বিভিন্ন ইস্যুলৈ অত্যন্ত সচ্চাৰ হৈ থাকে তেখেতৰ পাৰ্লামেণ্টত। তেখেতৰ অত্যন্ত বলিষ্ঠভাৱে তেখেতৰ সকলো ইস্যুবিলাক ৰেজ কৰি থাকে। ৰাইজৰ বুকুৰ জ্বালাৰ কথা, মনৰ ব্যথাৰ কথা তেখেতে উল্লেখ কৰি থাকে। এইবিলাকতো আছেই। দ্বিতীয় কথা হ'ল তেখেতে বহুত বৃহৎ কাম কৰিবলৈ সক্ষম হৈছে। চেণ্ট্ৰেল গভৰ্ণমেণ্টক কনভিন্স কৰি মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ, এগ্ৰিকালচাৰ কলেজ, ধুবুৰী ফুলবাৰী ব্ৰিজ, জাহাজ ঘাট, ৰেলৱে ষ্টেচন, প্লেন ঘাটি, যথেষ্ট কাম তেখেতে কৰিছে। এইবিলাক ক'বলৈ গ'লে যথেষ্ট সময়ৰ প্ৰয়োজন। তেখেতে এই কামবিলাকৰ কাৰণে ৰাইজে কেতিয়াও ৰাইজৰ পইচা নামাৰে, কমিশ্যন নাখায়, দুখীয়াৰ হক নামাৰে, ইতিমৰ হক নামাৰে, বিধৱাৰ হক নামাৰে। তেখেতে পজিটিভ মানুহ। শিক্ষাৰ ক্ষেত্ৰত তেখেতে কি কৰি আছে জানে, স্বাস্থ্যৰ ক্ষেত্ৰত তেখেতে কি কৰি আছে জানে। আজি মেডিকেল, ডক্টৰ, ইঞ্জিনিয়াৰিং, নীট, জেই, আজি ACS কেনেকৈ কৰি আছে তেখেতে জানে। অসমত এটা আলোড়ন সৃষ্টি কৰিছে তেখেতে। সেইকাৰণে ৰাইজে তেখেতক আস্থা কৰি আছে যে এইজন মানুহক আমাক আকৌ নেতা হিচাপে লাগে।